Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব most important multiple choice questions on general studies and on current affairs. And এই কুৱেশ্যনবোৰ যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। চ' আপুনি যদি যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। এণ্ড আজি হৈছে ডে 5. So to the first question you can see, the International Yoga Day is celebrated on আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব জুন 21। 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, দ্য আইফেল টাৱাৰ ইজ লোকেটেড ইন, আইফেল টাৱাৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব পেৰিছ। আইফেল টাৱাৰ পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যন, the minimum age to become the president of India is, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ ন্যূনতম বয়স হ'ল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 35 ইয়াৰ্ছ। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ ন্যূনতম বয়স হৈছে 35 বছৰ। নেক্সট কুৱেশ্যন, দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ, ভিটামিন এৰ অভাৱৰ ফলত কি বেমাৰ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব নাইট ব্লাইণ্ডনেছ, অৰ্থাৎ কুকুৰীকণা বেমাৰ হয় ভিটামিন এৰ অভাৱৰ ফলত। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনছ ইজ লোকেটেড ইন, আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব জেনেভা। আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। Next question, the autobiography My Experiment with Truth is written by, My Experiments with Truth নামৰ আত্মজীৱনীখন কোনে ৰচনা কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড ইজ, পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত হ'ল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এঞ্জেল ফলছ, অৰ্থাৎ এঞ্জেল জলপ্ৰপাত হৈছে পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এ মেম্বাৰ অফ দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ৱাজ, ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয়জন আছিল। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব দাদাভাই নৱৰোজী। দাদাভাই নৱৰোজীয়ে ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথমজন ভাৰতীয়। নেক্সট, দ্য সাহাৰা ডিজাৰ্ট ইজ লোকেটেড ইন, সাহাৰা মৰুভূমি ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আফ্ৰিকা। সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই, ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ। অপশ্যন এ হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী ৱাজ ফাৰ্ষ্ট কল্ড ফাদাৰ অফ দ্য নেশ্যন বাই, মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতৃ বুলি অভিহিত কৰিছিল। অপশ্যন এ আছে জৱাহৰলাল নেহৰু, বি আছে চৰ্দাৰ পেটেল, চি আছে সুভাষ চন্দ্ৰ বসু, এণ্ড ডি আছে ৰবীন্দ্ৰনাথ টেগোৰ। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব সুভাষ চন্দ্ৰ বসু। মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতৃ বুলি অভিহিত কৰিছিল সুভাষ চন্দ্ৰ বসুৱে, মনত ৰাখিব। দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন ইউ কেন চি, ভাৰতনাট্যম ইজ এ ক্লাছিকেল ডেন্স ফৰ্ম অৰিজিনেটিং ফ্ৰম হুইচ ষ্টেট, ভাৰতনাট্যম কোনখন ৰাজ্যৰ পৰা উৎপত্তি হোৱা এক ধ্ৰুপদী নৃত্য? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব তামিলনাডু। নেক্সট কুৱেশ্যন, দ্য শ্লোগান জয় হিন্দ ৱাজ গিভেন বাই, জয় হিন্দ শ্লোগানটো প্ৰদান কৰে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগান প্ৰদান কৰে। নেক্সট কুৱেশ্যন, দ্য মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ ইলেক্টেড ফৰ এ টাৰ্ম অফ, ৰাজ্যসভাৰ সদস্যসকলক কিমান বছৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 6 ইয়াৰ্ছ, অৰ্থাৎ 6 বছৰৰ বাবে ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যন ইউ কেন চি, দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন দ্য ৱৰ্ল্ড ইজ, বিশ্বৰ ভিতৰতে ৰবৰৰ আটাইতকৈ বেছি উৎপাদনকাৰী দেশখন হ'ল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব থাইলেণ্ড।
বিশ্বৰ ভিতৰতে ৰবৰৰ আটাইতকৈ বেছি উৎপাদন কৰি দেশখন হ'ল থাইলেণ্ড। নেক্সট কুৱেশ্যন, দ্য প্লেনেট নন এজ দ্য ইভিনিং ষ্টাৰ অৰ মৰ্নিং ষ্টাৰ ইজ, সন্ধিয়া তৰা বা মৰ্নিং ষ্টাৰ নামেৰে জনাজাত গ্ৰহটো হ'ল, অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ভেনাছ। ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বা মৰ্নিং ষ্টাৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, দ্য বেটেল অফ বুক্সাৰ ৱাজ ফট ইন দ্য ইয়াৰ, বক্সাৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1764, 1764 চনত বক্সাৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ, কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1942, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ ইজ, অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল, অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট কুৱেশ্যন ইউ কেন চি, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন? অপশ্যন এ আছে ৰামনাথ কোবিন্দ, বি আছে দ্ৰৌপদী মুৰ্মু, চি আছে প্ৰণৱ মুখাৰ্জী এণ্ড ডি আছে প্ৰতিভা পাটিল। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট আমি আগবাঢ়িছোঁ কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাম্প্ৰতিক পৰিক্ৰমালৈ। ইয়াৰ প্ৰথম নাম্বাৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, হুইচ কাউণ্ট্ৰি হষ্টেড দ্য ৱৰ্ল্ড ইকনমিক ফৰামছ এনুৱেল মিটিং ইন 2025, 2025 চনত কোনখন দেশত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ছুইজাৰলেণ্ড। 2025 চনত ছুইজাৰলেণ্ডত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে, হু বিকেম দ্য ফাৰ্ষ্ট ব্লেক ওমেন টু উইন দ্য মিছেছ ৱৰ্ল্ড টাইটেল, মিছেছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব চেগ' গেইলে। চেগ' গেইলে মিছেছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে, হুইচ ষ্টেট অন দ্য মেন্স কাবাডী গ'ল্ড মেডেল এট দ্য 38 নেশ্যনেল গেমছ, 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পুৰুষৰ কাবাডীত কোনখন ৰাজ্যই স্বৰ্ণ পদক লাভ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব উত্তৰ প্ৰদেশ। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পুৰুষৰ কাবাডীত উত্তৰ প্ৰদেশে স্বৰ্ণ পদক লাভ কৰে। নেক্সট কুৱেশ্যন চাব পাৰিছে, হোৱাট ইজ ইণ্ডিয়াছ কাৰেণ্ট ৰেংক ইন গ্ল'বেল মোবাইল মেনুফেকচাৰিং, বিশ্বব্যাপী মোবাইল উৎপাদনত ভাৰতৰ বৰ্তমানৰ স্থান কিমান? কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ছেকেণ্ড। নেক্সট কুৱেশ্যন, হাউ মেনি নিউ ৱেটলেণ্ডছ ৱেৰ এডেড টু দ্য ৰামছাৰ লিষ্ট ইন ইণ্ডিয়া ৰিচেণ্টলি, শেহতীয়াকৈ ভাৰতত ৰামছাৰ তালিকাত কিমানখন নতুন জলাশয় সংযোজন হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 4। 2025 চনত ৰামছাৰ তালিকাত নতুনকৈ 4খন জলাশয় সংযোজন কৰা হৈছে। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হুৱেন ইজ ৱৰ্ল্ড কেঞ্চাৰ ডে অবজাৰ্ভড, বিশ্ব কৰ্কট দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ আছে ফেব্ৰুৱাৰী 1, বি আছে ফেব্ৰুৱাৰী 4, চি আছে মাৰ্চ 5, ডি আছে ডিচেম্বৰ 10। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ফেব্ৰুৱাৰী 4। 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰা হয়। চ' এইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন। চ' আপোনালোকে এই কুৱেশ্যনখিনি মনত ৰাখিব, আপকামিং কম্পিটিটিভ এক্সামৰ বাবে এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', কিপ ৱাচিং, কিপ লাৰ্ণিং।